হেল্ল' গাইজ গুড মৰ্ণিং। তো আজি আপোনালোকৰ ওচৰত মই স্পেচিয়েল টুলছৰ বিষয়ে দুআষাৰ ক'ম বুলি এটা ভিডিঅ' বনাইছিলোঁ। তো সেইটো ভিডিঅ' আপোনাৰ ওচৰত মই এৰিব ওলাইছোঁ। তো ভিডিঅ'টো এনেধৰণৰ, যিটো আপোনাৰ বল লেচাৰ ফিটিং কৰিবৰ কাৰণে হ'লে আমি কেতিয়াবা কোবাই কেনে হাতুৰি বা চেনি মাৰি খুলিব লাগে বা বহাব লাগে। তো আমাৰ তাত এনেকুৱা ধৰণৰ এটা টুলছ আছে বা টুলছ বুলি এভেইলেবল আছে। তো সেইটো হ'ল যিটো হেণ্ডেল, যিটো ফ্ৰগ বা টি বুলি কওঁ, টি যিটো তলৰ কাপটো খুলিবৰ কাৰণে আমি কিছুমানে কি কোবাই খোলাই, গতিকে আমাৰ তাত এইটো টুলছ আছে। আৰু সেই টুলছটো কেনেকৈ লগাই কেনেকৈ খুলিব সেইটো আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিম বুলি ওলালোঁ। এইটো প্ৰথমতে কি আছিলে, যিটো তলৰ কাপটোৰ তলত এটা ৰাবাৰ থাকে, ৰাবাৰটো খুলি তাৰ যিটো পজিশ্যন আছে, পজিশ্যন এই যিটো পুলাৰ আছে, পুলৰ এটা নখ থাকে, মানে নখৰ নিচিনা বস্তু থাকে। সেই নখটো লগাই কেনে দুই চাইডে আছে, দুই চাইডটো সমানে লগাই দিব লাগে। আৰু লগাই দিয়াৰ পিছত তাৰ ওপৰতে চেম ওপৰত আপোনাৰ 17 নম্বৰ বল্টটো এটা আছে। তো এইটো মই তলৰ ফালত টাইট দি দিলোঁ। টাইট দিয়াৰ পিছত ওপৰৰ যিটো 17 নম্বৰ বল্ট আছে, বল্টটো টাইট দিলে ইজি চিষ্টেমত তলৰ কাপটো ওপৰলৈ টানি লৈ যাব আৰু খুলি যাব। তো এনেধৰণে মই ভিডিঅ'টো বনালোঁ, আপোনালোকে চাই থাকিব। আৰু যদি এনেকুৱা কাম কৰিব হয়, আপোনালোকে এক্সপিৰিয়েঞ্চ থকা টেকনিচিয়ানৰ ওচৰত বা ভাল মেকানিক, জানা শুনা মেকানিকৰ ওচৰত লৈ যাব। নহ'লে কোবাই দিলে আপোনাৰ টিটো বেয়া হৈ যাব। আৰু এনেধৰণে টাইট দিয়াৰ পিছত মই টাইট দি আছিলোঁ। এই টাইট দিয়াৰ পিছত যিটো তলৰ কাপটো সি ওপৰলৈ উঠি যায় আছে, এই চাব এইটো উঠি গ'ল আৰু এনেধৰণে এইটো খোলা গ'ল। ঠিক এনেদৰে কামবিলাক কৰিব, তেতিয়াহ'লে আপোনালোকৰ বিপদৰ পৰা সন্মুখীন হ'ব নালাগে। আৰু স্পেচিয়েল টুলছৰ সহায়ত কাম কৰিলে প্ৰত্যেকটো কাম ভালকৈ হয় বা ফিটিঙো ভাল হয়। এইটো দাগিও নহয়, এইটো মই খুলিছোঁ দাগি হোৱা নাই। আৰু এইটো হ'ল কাপটো ইয়াত লাগি আহিছে। তো মই এইটো কাপটো মই খুলি কিনে দেখাই আছোঁ। এইটো কাপটো তলত লাগি আছে, এইটো খুলি কিনে দিয়া হৈছে। আৰু এনেধৰণে ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ। আপোনালোকে চেনেলটো চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ, বাই বাই।